সদ্গুৰু নমঃ। গীতাৰ মাহাত্ম্য। আজিৰ পৰা প্ৰায় ৬০০০ বছৰৰ আগতে অৰ্থাৎ দ্বাপৰ যুগৰ শেষৰ ফালে পৰম ব্ৰহ্ম পৰমাত্মাৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে গীতাৰ আবিৰ্ভাৱ হৈছিল। এই গীতাৰ ১৮টা অধ্যায় আছে। বিষাদ যোগ, সাংখ্য যোগ, কৰ্মযোগ, কৰ্মসন্ন্যাস যোগ, ধ্যান যোগ, জ্ঞান বিজ্ঞান যোগ, অক্ষৰ ব্ৰহ্মযোগ, ৰাজগুহ্য যোগ, বিভূতি যোগ, বিশ্বস্বৰূপ দৰ্শন যোগ, ভক্তি যোগ, ক্ষেত্ৰজ্ঞ বিভাগ যোগ, গুণত্ৰয় বিভাগ যোগ, পুৰুষোত্তম যোগ, দৈবাসু সম্পদ বিভাগ যোগ, শ্ৰদ্ধাত্ৰয় বিভাগ যোগ আৰু মোক্ষ যোগ। গীতাৰ ১ৰ পৰা ৬ নম্বৰ অধ্যায়লৈকে অৰ্থাৎ বিষাদ যোগৰ পৰা জ্ঞান বিজ্ঞান যোগলৈকে কৰ্ম কেনেকুৱা হোৱা উচিত এই কথাষাৰ ভগৱান শ্ৰীকৃষ্ণই কৈছে। ৭ৰ পৰা ১২লৈকে অৰ্থাৎ অক্ষৰ ব্ৰহ্মৰ পৰা ক্ষেত্ৰজ্ঞ বিভাগ যোগলৈকে ভক্তি কেনে হোৱা উচিত তাক বৰ্ণনা কৰিছে আৰু ১৩ৰ পৰা ১৮ নম্বৰ অধ্যায়লৈকে গুণত্ৰয় বিভাগ যোগৰ পৰা মোক্ষ যোগলৈকে মানৱ জীৱন কেনেদৰে মুক্তি পাব পাৰি তাক স্পষ্টকৈ বুজোৱা হৈছে। অৰ্থাৎ শ্ৰীকৃষ্ণই কৈছে, সংসাৰ অবিনাশী আহঁত গছ হয়। ওপৰত পৰমাত্মা যাৰ মূল আৰু তলত প্ৰকৃতি শাখা পৰ্যন্ত। এই অবিনাশী সংসাৰ বা ভৱসাগৰৰ পৰা মুক্তি পাবলৈ যি কৰ্মফলক আশা নকৰি নিৰ্দিষ্ট কৰ্তব্য কৰ্মসমূহ নিস্বাৰ্থভাৱে কৰি যায়, তেওঁ এই সংসাৰ সাগৰৰ পৰা মুক্তি পাব পাৰি আৰু তাক সন্ন্যাসী বুলিও কয়। গীতাৰ মাহাত্ম্যত থকা ৪৬, ৪৫, ৪৬, ৪৯, ৫০ আৰু ৫১ নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে উপদেশ দিছে, হে পাৰ্থ, গীতা আমাৰ হৃদয়, গীতাই আমাৰ সৰ্বস্ব, গীতাই আমাৰ অচ্যুত আৰু অব্যয় জ্ঞান স্বৰূপ, গীতা আমাৰ উত্তম স্থান, গীতা আমাৰ পৰম পদ, গীতাই আমাৰ পৰম গুহ্য, গীতাই আমাৰ পৰম গুৰু, গীতা আশ্ৰয়ে মই থাক, গীতাই আমাৰ পৰম গৃহ, গীতা জ্ঞান আশ্ৰয় কৰিয়ে মই